ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ'ত এইবাৰ হৈ যোৱা APSC মেইনছ 2024 GS পেপাৰ 1 বা পেপাৰ 2 পেপাৰ 1খন হৈছে এছে পেপাৰ 2খন বা GS পেপাৰ 1খন আমি আলোচনা কৰিম আৰু কুৱেশ্যনবিলাক চাম যে চিলেবাছৰ পৰা আমাৰ ডাইৰেক্টলি কি কুৱেশ্যন আহিছে আৰু চিলেবাছৰ বাহিৰত কিবা কুৱেশ্যন আহিছে নেকি, চিলেবাছত কি আছে, কুৱেশ্যন ক'ৰ পৰা আহিছে, আমি চিলেবাছখনো লৈছোঁ, আমি কুৱেশ্যনবিলাকো লৈছোঁ, আমি ডিটেইলছত চাম যাতে আমি নেক্সট টাইম প্ৰিপাৰেশ্যন কৰিলে আমাৰ সহজ হয়। চিলেবাছৰ পৰা কেনেকুৱা ধৰণে কুৱেশ্যনবিলাক আহে আমি গম পাম, চিলেবাছত কি আছে, কুৱেশ্যন ক'ৰ পৰা আহিল। এইবাৰ চিলেবাছ আৰু কুৱেশ্যনছ দুটা বস্তু এনালাইজ কৰিম, আমি তেতিয়া গম পাম যে ক'ৰ পৰা কিমান কুৱেশ্যন আহিছে, ডাইৰেক্ট কিমানটা আহিছে, ইনডাইৰেক্টলি কিমানটা আহিছে, ঠিক আছে, ইজি আহিছে নে টাফ আহিছে, আমি সকলোখিনি গম পাম। ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰত্যেক দিনাই মই এক্সামবিলাক খতম হোৱাৰ পিছত পেপাৰবিলাক এনেকৈ লৈ আহিম যাতে আপুনি গম পায় ক'ৰ পৰা বেছিকৈ কুৱেশ্যন আহে, ক'ৰ পৰা কমকৈ কুৱেশ্যন আহে, প্ৰিপাৰেশ্যন কেনেকৈ কৰিব আপুনি এটা আইডিয়া পাই যাব, ঠিক আছে। GS পেপাৰ 1 APSC মেইনছত বা যাক আমি পেপাৰ 2 বুলি কওঁ, পেপাৰ 1খন হৈছে এছে পেপাৰ। প্ৰথম কুৱেশ্যনটো, নেম দ্য মেজৰ আৰ্থকুৱেক প্ৰন এৰিয়াছ অফ দ্য ৱৰ্ল্ড এণ্ড গিভ ডিটেইলছ অফ দ্য চাৰ্কুমপেচিফিক বেল্ট। এতিয়াতো টেনশ্যন নাই বেছি, আমাৰ অসমীয়াতো দি দিছে যিহেতু, আমি আৰু ইংলিছত যদি টান পাওঁ তেতিয়া আমি একদম অনুবাদ কৰিব লগা নহয়, অসমীয়াত দিয়ে দিছে। বিশ্বৰ প্ৰধান ভূমিকম্প প্ৰৱণ এলেকাসমূহৰ মানে ঠাইসমূহৰ নাম উল্লেখ কৰা আৰু প্ৰশান্ত মহাসাগৰীয় বলয়ৰ বিষয়ে বিতং বিৱৰণ দিয়া, ঠিক আছে। এইটো কুৱেশ্যন যদি আমি চাওঁ, ইয়াতে কি হৈছে, ভূমিকম্পৰ বিষয়ে যদি আমি পঢ়োঁ তেতিয়া আমি পাই যাম। চিলেবাছ যদি আপুনি চাই, চিলেবাছখন মই ডাঙৰকৈ লৈছোঁ অলপ পিছফালে, ইয়াতে আপুনি চাব পাৰে ইয়াতে কি আছে, এইখন চিলেবাছ GS পেপাৰ 1ৰ APSC মেইনছৰ। ইয়াত কি আছে, ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফী অফ দ্য ইণ্ডিয়া এণ্ড জিঅ'গ্ৰাফী অফ দ্য ৱৰ্ল্ড। এইখিনি মেইন চিলেবাছ আৰু ইয়াৰ ভিতৰত কি সৰু টপিক আছে চিলেবাছখনত এইখিনি দিয়া হৈছে। ইয়াতে আপুনি ইয়াতে চাব পাৰে কি আছে চিলেবাছৰ লাষ্টৰ ফালে, ইম্পৰ্টেণ্ট জিঅ' ফিজিকেল ফেনমেনা ছাচ এজ আৰ্থকুৱেকছ, চুনামি, ভলকেনিক এক্টিভিটি, চাইক্লন এটচেট্ৰা, ক'ৰ পৰা কুৱেশ্যনটো আহিছে, ঠিক আছে। তাৰপিছত ডিফাইন বায়'স্ফিয়াৰ এণ্ড ডিছকাছ দ্য এক্সটেণ্ট এণ্ড ইম্পৰ্টেঞ্চ অফ দ্য বায়'স্ফিয়াৰ ইন দ্য আৰ্থছ এনভাইৰনমেণ্ট। এইটো আমাৰ বায়'স্ফিয়াৰৰ পৰা আহিছে, মানে জীৱমণ্ডলৰ পৰা প্ৰশ্ন আহিছে। এইটো আমি কি ক'ম, জিঅ'গ্ৰাফীৰ পৰা বুলি ক'ব পাৰোঁ আৰু এনভাইৰনমেণ্টৰ ইক'লজিৰ পৰা বুলি ক'ব পাৰোঁ, ঠিক আছে। জীৱমণ্ডলৰ সংজ্ঞা দিয়া আৰু পৃথিৱীৰ পৰিৱেশত জীৱমণ্ডলৰ বিস্তৃতি আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। প্ৰথম 10টা কুৱেশ্যন আহিছে 10 নম্বৰৰ, তাৰপিছত লাষ্টৰ 10টা কুৱেশ্যন আহিছে 15 নম্বৰকৈ, মানে টোটেল 20টা কুৱেশ্যন আৰু 250 নম্বৰ টোটেল থাকে, আমি জানোৱেই APSC মেইনছৰ পেপাৰবিলাকত টোটেল 6খন পেপাৰ। এতিয়া নেক্সট, গিভ এন আইডিয়া অফ দ্য ডিষ্ট্ৰিবিউশ্যন এণ্ড ইক'লজিকেল কেৰেক্টাৰিষ্টিক্স অফ দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট, ঠিক আছে। ট্ৰপিকেল ৰেইন ফৰেষ্টৰ কথা সুধিছে। এক্সপ্লেইন দ্য কজেছ অফ ইটছ ৰেপিড ডিগ্ৰেডেশ্যন। আমি অসমীয়াত যদি কওঁ, ক্ৰান্তীয় বৰ্ষাৰণ্যৰ বিতৰণ আৰু পৰিৱেশতান্ত্ৰিক বৈশিষ্ট্যৰ এটি ধাৰণা দিয়ক আৰু এনে অৰণ্যৰ দ্ৰুত অৱক্ষয়ৰ কাৰণ ব্যাখ্যা কৰা। এটা ইনভাইৰনমেণ্ট ইক'লজি, যাক আমি জিঅ'গ্ৰাফীৰ ভিতৰতো আনিব পাৰোঁ। নেক্সট কুৱেশ্যন কি আহিছে, ডিছকাছ হাউ ইণ্ডিয়া উড এচিভ ছেল্ফ ৰিলায়েঞ্চ এজ ৱেল এজ নেশ্যনেল ডেভেলপমেণ্ট ইন দ্য কনটেক্সট অফ দ্য গ্ল'বেলাইজড ৱৰ্ল্ড। আপুনি ইয়াতে চাব পাৰে চিলেবাছত কি আছে, এইটো পইণ্ট চাওক, ইফেক্ট অফ গ্ল'বেলাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি। নেক্সট কুৱেশ্যন, আগতে এইখন চিলেবাছখন আমি যদি কিছুমানে যদি চিলেবাছ পোৱা নাই এতিয়ালৈকে APSCৰ প্লিজ কমেণ্ট কৰিব, চিলেবাছৰ ওপৰত ভিডিঅ' বনাই দিম। চিলেবাছৰ বাহিৰত কেতিয়াও নাহে। আপুনি ইয়াতে যিবিলাক সৰু টপিক থাকে এইখিনিও ভাঙিলে আৰু সৰু টপিক আছে, ঠিক আছে, সেই টপিকবিলাকৰ পৰাই কুৱেশ্যনবিলাক আহে। এইবাৰ ডাইৰেক্ট কুৱেশ্যন বহুত আহিছে চিলেবাছৰ পৰা, আপুনি চালেই গম পাব। নেক্সট কুৱেশ্যনটো, ফিজিকেল জিঅ'গ্ৰাফী হেজ এ ক্ল'জ ৰিলেশ্যনশ্বিপ উইথ এছিয়াছ পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন, ডিছকাছ ছাম এক্সাম্পলছ হুৱেৰ ছাচ ৰিলেশ্যন ডাজ নট হোল্ড গুড। এতিয়া এনেকৈ বহুত দীঘলকৈ ক'ব গ'লে অলপ টাইম বেছি লাগি যাব, ভিডিঅ'টো দীঘল হৈ যাব, অলপ স্পীডত কৈ যাম। এতিয়া জনসংখ্যাৰ বিতৰণৰ সৈতে ভৌতিক ভূগোলৰ এটা নিকট সম্পৰ্ক আছে, তেনে সম্পৰ্ক প্ৰযোজন হোৱাৰ ক্ষেত্ৰত। এতিয়া ডাইৰেক্ট ইয়াতে বুজিছে এইটো কুৱেশ্যন ফিজিকেল জিঅ'গ্ৰাফীৰ পৰা। আপুনি যদি চিলেবাছ যদি চাই ইয়াতে পাব আপুনি চেলিয়েণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়াছ এণ্ড ৱৰ্ল্ডছ ফিজিকেল জিঅ'গ্ৰাফী, ঠিক আছে। ফিজিকেল জিঅ'গ্ৰাফী আপুনি ইয়াতে ডাইৰেক্ট পাইছে।
এইটো কুৱেশ্যন ক'ৰ পৰা আহিছে আপুনি গমেই পাইছে। আৰু এছিয়াৰ কথা সুধিছে ইয়াতে, এছিয়াৰ পপুলেশ্যন আমি মেপ আঁকি কিনে দিব লাগিব, এছিয়াৰ পপুলেশ্যন ক'ত কিমান বেছি, মানে এনেকুৱা ধৰণৰ কুৱেশ্যনটো। এছিয়াৰ জনসংখ্যাৰ বিতৰণৰ সৈতে ভৌতিক ভূগোলৰ ক'ত জনসংখ্যা বেছি, কোনখন দেশত এছিয়াৰ কোন ঠাইত জনসংখ্যা কম, কিয় কম, কিহৰ কাৰণে ইয়াতে জনসংখ্যা কম কিয় বেছি, এইখিনি তাৰমানে ফিজিকেল জিঅ'গ্ৰাফি। তাৰপিছত নেক্সট, ক্ৰিটিকেলি এভালুৱেট দ্য ডেপিকশ্যন অফ পাৰ্টিশ্যন হৰৰ অফ ইণ্ডিয়া ইন 1947 ইন এনি কণ্টেম্পৰাৰী ইণ্ডিয়ান নভেল। ঠিক আছে, যিকোনো এখন সাম্প্ৰতিক ভাৰতৰ উপন্যাসত 1948 চনৰ ভাৰতৰ বিভাজনৰ বিভীষিকাৰ কেনেদৰে বৰ্ণিত হৈছে তাৰ এক সমালোচনাত্মক মূল্যায়ন আগবঢ়াওক। সাম্প্ৰতিক ভাৰতীয় উপন্যাসত কেনেকৈ লিখা আছে সেইটো লাগে, আপুনি চাব পাৰে। ইয়াতে কি দিয়া আছে, এতিয়া হিষ্ট্ৰী আমাক লাগিবই, হিষ্ট্ৰী ইয়াতে ডাইৰেক্ট আছে। ঠিক আছে, তাৰপিছত ইয়াতে কি কৈছে, এই লিটাৰেচাৰ এণ্ড আৰ্কিটেক্সাৰ ফ্ৰম এনচিয়েণ্ট টু মডাৰ্ণ ইণ্ডিয়া। আমাৰ যিমানবিলাক লিটাৰেচাৰ আছে, আৰ্কিটেক্সাৰ আছে, আৰ্ট ফৰ্ম আছে, এনচিয়েণ্ট সময়ৰ পৰা মডাৰ্ণ সময়লৈকে, সেইখিনি আমি ইয়াতে চিলেবাছত ডাইৰেক্ট পাইছোঁ। ইয়াৰ পৰা কুৱেশ্যন আহিব, ইয়াৰ পৰা বহুতটা কুৱেশ্যন আহিছে এইবাৰ। তাৰপিছত কি কৈছে, অসমৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ অৱদান মূল্যায়ন কৰা। এইটো কুৱেশ্যন আপুনি দেখা হৈছে, এইটো আমি লিটাৰেচাৰৰ টপিকটোৰ পৰাই এইটো কুৱেশ্যন পাইছোঁ, যিহেতু চিলেবাছত এইটো আছেয়ে। তাৰপিছত কুৱেশ্যনটো, উইথ দ্য ডেঞ্জাৰ অফ গ্ল'বেল ক্লাইমেট চেঞ্জ বিকামিং এ ৰিয়েলিটি ইট ইজ নাও টাইম টু ৰিপ্লেচ দ্য discourse of economic growth with that of conservation of nature. Do you agree? Give reasons for your answer. অসমীয়াত দিয়া আছে গোলকীয় জলবায়ু পৰিৱৰ্তনৰ ওপৰত। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো, মধ্যযুগত ভাৰতৰ বিভিন্ন ভক্তি সন্তৰ ধৰ্ম প্ৰচাৰত elements of dissent and protest were inherent in the preaching of the various bhakti saints in medieval India. Discuss which example. উপাদানসমূহ নিহিত হৈ আছে। মধ্যযুগৰ ভাৰতত বিভিন্ন ভক্তি সন্তৰ ধৰ্ম প্ৰচাৰত বিভিন্ন মত আৰু প্ৰতিবাদৰ উপাদানসমূহ নিহিত হৈ আছে। তাৰপিছত কুৱেশ্যনটো, ডিছকাছ দ্য মেজৰ ফেক্টৰ কণ্ট্ৰিবিউটিং টুৱাৰ্ডছ দ্য চিলেকশ্যন অফ লোকেশ্যন ফৰ এ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী এণ্ড এক্সপ্লেইন উইথ এক্সাম্পল দ্য ৰোল অফ মাৰ্কেট ইন দিছ ৰিগাৰ্ড। এইটো ডাইৰেক্ট কুৱেশ্যন আহিছে চিলেবাছৰ পৰা, আপুনি চাব পাৰে। এট্ৰিবিউশ্যন অফ কি নেচাৰেল ৰিচোৰ্চেছ across the world including South Asia and South এইখিনি দিয়া আছে। ফেক্টৰ ৰেছপন্সিবল ফৰ দ্য লোকেশ্যন অফ প্ৰাইমাৰী ছেকেণ্ডাৰী এণ্ড টেৰিটাৰী ছেক্টৰ ইণ্ডাষ্ট্ৰিজ ইজ ভেৰিয়াছ পাৰ্টছ অফ দ্য ৱৰ্ল্ড ইনক্লুডিং ইণ্ডিয়া। আমি ফেক্টৰী বনালে ভাল হ'ব, ক'ত ৰিচোৰ্চেছবিলাক পাম, নেচাৰেল ৰিচোৰ্চেছবিলাক সহজতে পাম, যাৰ কাৰণে আমাৰ সুবিধা হ'ব, আমাৰ কমফৰ্টেবল হ'ব। লোকেশ্যন ফৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী মানে আমাক নেচাৰেল কি ৰিচোৰ্চ লাগিব, ইয়াতে আমাক পানীৰ সুবিধা বহুত বেছি লাগিব, আমাক জলবায়ু ভাল লাগিব। ঠিক আছে, তেতিয়াহে আমি ইণ্ডাষ্ট্ৰিটো তাত বনাব পাৰিম। মানে এইটো টপিকৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিছে। হোৱাট আৰ দ্য চেলেঞ্জেছ অফ আৰ্বানাইজেশ্যন ইন নৰ্থ ইষ্ট ইণ্ডিয়া। নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা দুটা কুৱেশ্যন ডাইৰেক্ট আহিছে। ঠিক আছে, এইটো এটা আহিছে। তাৰপিছত আৰু এটা আপুনি পাব, এইখন চিলেবাছখন অলপ ডাঙৰকৈ দিছোঁ ইয়াতে। আৰু নৰ্থ ইষ্ট উত্তৰ পূব ভাৰতৰ এটা বৃহৎ ভূমিকম্পৰ পৰিণতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত, অসমৰ বিশেষ প্ৰসংগত কথাভাষিক বিশ্লেষণ কৰা। ঠিক আছে, আৰ্থকুৱেকৰ ওপৰত আৰু এটা কুৱেশ্যন আহিছে নৰ্থ ইষ্টৰ, একদম আছামৰ লগত জড়িত পুৰা ৰেফাৰেঞ্চ দিব লাগিব, আৰু মানে মেইনলি আছামক চেণ্টাৰ কৰি কিনে এনচাৰটো দিব লাগিব। এইটো আমি যদি ভূমিকম্প আৰ্থকুৱেকৰ বিষয়ে যদি পঢ়োঁ, এইটো বস্তু আমি ইয়াতে অসমৰখিনিও পঢ়িব লাগিব, যিহেতু এইটো কুৱেশ্যন আমি এনচাৰ কৰিব পাৰিম। হোৱাট আৰ দ্য two broad categories of socio-religious reform movement in colonial India? How far the Western impact contributes to the growth and development of socio-religious reform movement? Salient features of Indian society, diversity of India. বহুত টান কুৱেশ্যন অহা নাই। যদি ফাৰ্ষ্ট টাইম জীৱনত কোনোবা APSCৰ কুৱেশ্যন পেপাৰ দেখিছে তেতিয়া অলপ টান বুলি ভাবিব পাৰে, কিন্তু APSCৰ ক্ষেত্ৰত যদি আমি চাওঁ এই কুৱেশ্যনবিলাক বেছি টান কুৱেশ্যন নহয়। এতিয়া নেক্সট কুৱেশ্যন যদি আমি চাওঁ, এইটো চালোঁ, although India has achieved substantial economic growth in recent times, its biggest challenges today is to bridge the widening of gap between the rich and poor, দুখীয়া আৰু ধনী। Analyze this statement and suggest measures in addressing this issue. What do you mean by feminization? What do you mean by feminization of poverty? What steps have been taken in recent times to address this issue? What do you mean by soil ecosystem? What are its components? Describe the functions of soil ecosystem. এইটো আমি জিঅ'গ্ৰাফিৰ বুলিও ক'ব পাৰোঁ।
তাৰপিছত ইণ্ডিয়ান ক্লাছিকেল মিউজিক, ইয়াতে আপুনি প্ৰথম টপিকটো কি পাইছিল ইয়াতে চিলেবাছখনত, ইণ্ডিয়ান কালচাৰ, ঠিক আছে, আৰ্ট ফৰ্ম, লিটাৰেচাৰ, আৰ্কিটেকচাৰ, ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যনটো, evaluate the major policies of the government of independent India relating to the integration of the tribals in the process of consolidation of India as a nation. Tribals বিলাকৰ কাৰণে যিবিলাক পলিচি আহে কিবা কিবি নতুন নতুন, ভাৰতবৰ্ষক এখন দেশ হিচাপে একত্ৰিত কৰাৰ প্ৰক্ৰিয়াত স্বাধীন ভাৰত চৰকাৰৰ জনজাতীয় লোকসকল ট্ৰাইবেলসকলৰ সংগতি সম্পৰ্কীয় মূল নীতিসমূহ মূল্যায়ন কৰক। যেহেতু আমাৰ ইয়াতে অসমত ট্ৰাইবেল এৰিয়া বেছি আছে, নৰ্থ ইষ্ট এৰিয়াত বেছি আছে, সেইকাৰণে ট্ৰাইবেলৰ পৰা এইটো কুৱেশ্যন আহিছে। আৰু এইটো কুৱেশ্যন আমি ইয়াতে চিলেবাছৰ পৰাই বুলি ক'ব লাগিব। ইয়াতে আপুনি চাব পাৰে ইণ্ডিয়ান ছ'চাইটি, ইভালুৱেট দ্য ৰিলিজিয়াছ এণ্ড হিষ্টৰিকেল ইম্পৰ্টেঞ্চ অফ পুৰাণছ ইন ইণ্ডিয়া, এইটো ডাইৰেক্ট কুৱেশ্যন ক'ৰ পৰা আহিছে আপুনি চাব পাৰে। আপুনি ইয়াতে চাব লাগিব আৰ্কিটেকচাৰ, লিটাৰেচাৰ ফ্ৰম এনচিয়েণ্ট টু মডাৰ্ণ ইণ্ডিয়া, ঠিক আছে। চিলেবাছৰ এইটো প্ৰথম পইণ্টৰ পৰা বহুত কুৱেশ্যন আহিছে, ঠিক আছে। তাৰপিছত আমাৰ হিষ্ট্ৰীৰ পৰা এনেকৈ ডাইৰেক্ট কুৱেশ্যন আমি দেখিবলৈ পোৱা নাই এইবাৰ। তাৰপিছত ফ্ৰীডম ষ্ট্ৰাগলৰ পৰাও কুৱেশ্যন নাই হিষ্ট্ৰীৰ এইবাৰ। তাৰপিছত পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পৰাও আমি বেছি কুৱেশ্যন দেখিবলৈ পোৱা নাই। এইখিনিত আমি এইটো টপিকৰ পৰা বহুত কুৱেশ্যন পাইছোঁ, চেলিয়েণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ান ছ'চাইটি, ডাইভাৰ্চিটি অফ ইণ্ডিয়া। তাৰপিছত আমি এইটো টপিক যদি চাওঁ পপুলেশ্যন এণ্ড পভাৰ্টি, এইটো কুৱেশ্যন ইয়াৰ পৰা আহিছে। ৰিচ এণ্ড পুৰৰ যিটো দুখীয়া আৰু দৰিদ্ৰৰ কথা কৈছে, ঠিক আছে, এইটো টপিকৰ পৰা কুৱেশ্যন আহিছে। তাৰপিছত আৰবানাইজেশ্যন ইয়াতে ডাইৰেক্ট আমি পাইছোঁ ইয়াতে, ঠিক আছে। 12 নম্বৰ কুৱেশ্যনটো ইয়াতে কি আছে, চেলেঞ্জেছ অফ আৰবানাইজেশ্যন ইন নৰ্থ ইষ্ট ইণ্ডিয়া। আমি নৰ্থ ইষ্ট ইণ্ডিয়াক বা অসমক কেন্দ্ৰ কৰি কিনে এনচাৰটো দিব লাগিব। এই পভাৰ্টি ৰিচৰ পৰাও কুৱেশ্যন আহিছে। তাৰপিছত ইফেক্ট অফ গ্ল'বেলাইজেশ্যন, ইয়াৰ পৰা আমি কুৱেশ্যন দেখিবলৈ পাইছোঁ। এই টপিকৰ পৰা যদি চাওঁ ছ'চিয়েল এম্পাৱাৰমেণ্ট, কমিউনেলিজিম, ৰিজিয়নেলিজিম, ছেকুলাৰিজিম, এইটো টপিকো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটোৰ পৰা ইণ্ডিয়া এণ্ড ৱৰ্ল্ডছ ফিজিকেল জিঅ'গ্ৰাফি, ইয়াৰ পৰা আমি কুৱেশ্যন ডাইৰেক্ট দেখিবলৈ পাইছোঁ, ঠিক আছে। ফিজিকেল জিঅ'গ্ৰাফিৰ পৰা ডিষ্ট্ৰিবিউশ্যন অফ কি নেচাৰেল ৰিচৰ্চেছ এক্ৰছ দ্য ৱৰ্ল্ড, এইটোৰ কুৱেশ্যন আমি ডাইৰেক্ট দেখি পাইছোঁ। এইটো টপিকেই হয় এইটো। তাৰপিছত ইয়াতে কি সুধিছে আৰু ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিকেল ফেনমিনা, ইয়াৰ পৰা টপিক যদি চাওঁ আমি আৰ্থকুৱেকৰ ওপৰত ডাইৰেক্ট দুটা কুৱেশ্যন দেখিছোঁ। প্ৰথম কুৱেশ্যনটো আৰু এটা নৰ্থ ইষ্ট আৰু অসমক কেন্দ্ৰ কৰি যে সুধিছে এইটো কুৱেশ্যন। এইকেইটা বাকীকেইটাও ইম্পৰ্টেণ্ট আমাৰ আহিবলগীয়া APSC মেইনছৰ কাৰণে, ঠিক আছে। ইয়াতে আপুনি গম পালে যে চিলেবাছৰ পৰাই গোটেইকেইটা কুৱেশ্যন আহিছে, ঠিক আছে। আৰু নেক্সট GS পেপাৰবিলাক যে আছে APSC মেইনছত, তাতো আপুনি দেখা পাব চিলেবাছবিলাক এনেকুৱা অলপ মেইন টপিকবিলাক দিয়া থাকে, তাৰপিছত বহল টপিকবিলাকো দিয়া থাকে। আৰু ইয়াৰ পৰাই কুৱেশ্যনবিলাক আহিব। আপুনি প্লিজ চিলেবাছখন বহুত ভালকৈ এনালাইজ কৰিব, সেই হিচাপে প্ৰিপাৰেশ্যন কৰিব, তেতিয়া আপুনি APSCত কেতিয়াও মাৰ খাব নালাগে, বহুত ভাল হ'ব আপোনাৰ এক্সাম। ইয়াৰ পৰা বাহিৰত আপুনি এক্সাম অহাই নাই, কুৱেশ্যন অহাই নাই, ঠিক আছে। আপোনাৰ এখন কুৱেশ্যন পেপাৰ যদি ইজি নে টাফ বুলি যদি আমি কওঁ, কুৱেশ্যন পেপাৰখন বহুত ইজি, কাৰণ আমি ডাইৰেক্ট কুৱেশ্যন পাইছোঁ, বহুত বেছি টান কুৱেশ্যন পোৱা নাই, আৰু বুজি নোপোৱা টাইপৰ কুৱেশ্যন এটাও পোৱা নাই, চবকেইটা ইজি কুৱেশ্যনে। নেক্সট ভিডিঅ'ৰ পৰা বাকী কুৱেশ্যন পেপাৰবিলাকো লৈ আহিম। আজিৰ কাৰণে এইখিনি, থেংক ইউ।